দিল্লীত হৈ থকা কৃষকৰ প্ৰতিবাদলৈ সমৰ্থন অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ। বুধবাৰে নিশা 10 বজাত ধেমাজি জিলা সদৰত অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সভাপতি সঞ্জীৱ চেতিয়াই দিল্লীত কৃষকৰ অধিকাৰ বাবে মোদী চৰকাৰৰ বিৰুদ্ধে দেশৰ কৃষকসকলে যি অপ্ৰতিৰোধ্য প্ৰতিবাদ কৰি আছে সেই প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াই চৰকাৰক দেশৰ কৃষকসকলৰ দাবী মানি ল'বলৈ দাবী জনায়। দিল্লীত কৃষকসকলে যি বিদ্ৰোহ যি ঘোষণা কৰিছে বা আন্দোলন কৰি আছে, এই আন্দোলনৰ প্ৰতি অসম জাতীয়তাবাদী যুৱ পৰিষদ আমাৰ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰাও আমি চৰকাৰক আহ্বান জনাওঁ যে তেখেতলোকে কৃষকৰ সমস্যা আৰু কৃষকৰ যি দুখ দুৰ্দশা ইয়াৰ প্ৰতি তেখেতলোকে সম্পূৰ্ণভাৱে তেখেতলোকে প্ৰতিশ্ৰুতি দিছিল যে কৃষকসকল মানে কেতিয়াও দুখীয়া হৈ থাকিব নোৱাৰে বা তেখেতলোকৰ যি অন্ন বস্ত্ৰৰ কাৰণে হাহাকাৰ হ'ব নালাগে, সেই প্ৰতিশ্ৰুতি আজি অসাৰ প্ৰতিপন্ন হৈছে মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ। গতিকে কৃষকসকলৰ যি সংগ্ৰাম, যি তেখেতলোকৰ আন্দোলনৰ যি হুংকাৰ, এই হুংকাৰ প্ৰতি তেখেতলোকে অনতিপলমে তেখেতলোকক যি ন্যায্য প্ৰাপ্তি ইয়াৰ পৰা তেখেতলোকে পৰিত্ৰাণ পাবৰ কাৰণে তেখেতলোকৰ দাবী মানি লওক। অন্যথা আমি এটা কথাই জানো যে তেখেতে শ্লোগান মতে যি শ্লোগান দিয়ে সেই শ্লোগান মতে তেখেতলোকে জয় কিষাণ জয় জৱান তাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। গতিকে এই কৃষকসকলৰ সংগ্ৰামৰ প্ৰতি অসম জাতীয়তাবাদী যুৱ পৰিষদ আমাৰ ধেমাজি জিলা সমিতিৰো পূৰ্ণ সমৰ্থন আছে বুলি আমি আজি সংবাদ মাধ্যমৰ যোগেদি জনাইছোঁ আৰু কৃষকসকলৰ যি দাবী এই দাবী অনতিপলমে মানি ল'বৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছোঁ।